চহৰত ৰাজুৱে পত্নী পলী আৰু দুই জীয়াৰী ঋতু গীতুৰ লগত আছিল। ৰাজুৱে অটো চলাইছিল আৰু পত্নী পলীয়ে সৰুকৈ এখন দোকান দিছিল, যাৰ দ্বাৰা ঘৰখন চলিছিল। ঋতু কলেজত পঢ়িছিল আৰু গীতু ১০ম শ্ৰেণীত। ৰাজুৱে নিজৰ দুই জীয়াৰীক পঢ়াই শুনাই নিজৰ ভৰিত থিয় কৰিব বিচাৰিছিল, যাতে তাহাঁতক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰে। ঋতু দেখাই শুনাই বৰ ধুনীয়া। সেইবাবে ঋতুৰ ক্লাছৰ প্ৰায়সংখ্যক ল'ৰাই তাইক পচন্দ কৰিছিল। ঋতুৰ ক্লাছত কিছুদিনৰ পূৰ্বে পলাশে এডমিশ্যন লৈছে। সি বহু ধনী ঘৰৰ আছিল। পলাশে যেতিয়া ক্লাছত ঋতুক দেখা পালে তেতিয়া পলাশৰ মনত ঋতুক ভাল পোৱাৰ ইচ্ছা উপজিল। সি তাইৰ লগত কথা পাতিবলৈ বিচাৰিলে। কিন্তু ঋতুৱে সিমানেই উত্তৰ দিলে যি পলাশে সুধিছিল, যাৰ দ্বাৰা পলাশে বুজিলে যে ঋতুক নিজৰ কৰিবলৈ ইমান সহজ নহয়। আৰু পলাশৰ বন্ধুবৰ্গই ক'লে যে ঋতু এজনী ভাল ছোৱালী, তাই এইবোৰ কথাক লৈ কোনো গুৰুত্ব নাই। এই কথা লৈ পলাশে বন্ধুবৰ্গৰ লগত চৰ্তও লগালে। সি তাইৰ সন্মুখত এটা ভাল ল'ৰা হোৱাৰ নাটক কৰিবলৈ ধৰিলে, যাৰ দ্বাৰা ঋতুৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে। কিছুদিনৰ পাছতেই পলাশ আৰু ঋতুৰ ভাল বন্ধুত্ব সম্পৰ্ক হ'ল। ঋতুৱে পলাশক পচন্দ কৰিবলৈ ধৰিলে। লাহে লাহে সিহঁতৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ল। যেতিয়া ঋতুৱে পলাশক বিয়াৰ কথা কয়, তেতিয়া সি থতমত খায় আৰু কয় যে কলেজৰ পঢ়া শেষ হোৱাৰ পাছত মই ঘৰত বিয়াৰ কথা ক'ম। ঋতুৰ বান্ধৱী সীমাই সিহঁতৰ সকলো কথা জানিছিল আৰু সীমাৰ ঋতুৰ ঘৰলৈ অহা যোৱা আছিল। ঋতু ঘৰৰ ওচৰতে এখন গেলামালৰ দোকান আছিল। সেই দোকানখন জিন্তুৰ। জিন্তু ঘৰৰ একমাত্ৰ সন্তান আছিল। জিন্তুৰ বাপেক ঢুকোৱাৰ পাছত মাকে তাক বহুত মৰমেৰে ডাঙৰ কৰিছিল। জিন্তুৰ মন পঢ়া-শুনাত নবহিল, কেৱল বন্ধুৰ লগত ঘূৰি ফুৰিবলৈ ধৰিলে। সেইবাবে মাকে জিন্তুক সেই দোকানখন খুলি দিলে, যাৰ দ্বাৰা সি কিছু ধন উপাৰ্জন কৰিব পাৰে। জিন্তুৱে ঋতুক বহুত পচন্দ কৰিছিল। সেইবাবে জিন্তুৱে ঋতুক কিবা নহয় কিবা উপায়েৰে চাবলৈ চেষ্টা কৰি থাকে। সেই কথা ঋতুৱেও বুজিছিল, কিন্তু তাই জিন্তুক দেখিব নোৱাৰিছিল, কাৰণ সি পঢ়া-শুনা নকৰা গাঁৱলীয়া সৰু দোকান চলোৱা বুলি। এদিন এখন সীমা ঋতুৰ ঘৰলৈ আহিল আৰু দুয়ো বান্ধৱীয়ে ঋতুৰ ঘৰৰ আগফালে বহি আছিল। জিন্তু সন্মুখেৰে নিজৰ দোকানত বহি আছিল আৰু ঋতুলৈ চাই ৰৈছিল। সীমাই ঋতুক ক'লে, তোৰেই ভাল, পলাশ ইমান ধনী ঘৰৰ ল'ৰা। তইতো বিয়াৰ পিছত ৰাজৰাণীৰ দৰে থাকিব পাৰিবি। আৰু দোকানৰ ফালে চা, তোৰ প্ৰেমিকে তোৰ ফালে কিদৰে চাই আছে। তেতিয়া ঋতুৱে ক'লে, সীমা, তই সেই জিন্তুৰ নাম নলবি, মই তাক একেবাৰেই দেখিব নোৱাৰো। ঋতুৰ কথা শুনি সীমাই ক'লে, মইতো তোক জোকাৰিছোহে, আগলৈ এনে ধেমালি নকৰিবি সীমা। ক'ত পলাশ পঢ়া-লিখা ধুনীয়া আৰু ক'ত অনাই-বনাই ঘূৰি ফুৰা পঢ়িব নজনা জিন্তু, ঋতুৱে ক'লে। এদিনাখন পলাশৰ কথাত ঋতু আহিল তাৰ ওচৰলৈ আৰু নিজৰ মনৰ লগতে নিজৰ শৰীৰটো পলাশক সঁপি দিলে। সেইদিনৰ পাছত পলাশৰ ৰূপেই সলনি হৈ পৰিল। পলাশে এতিয়া ঋতুক কলেজত দেখিলেও নামাতিছিল আৰু তাই ফোনটো ৰিচিভ কৰা নাছিল। কিছুদিনৰ পাছত ঋতুৱে গম পালে যে তাই মাক হ'বলৈ ওলাইছে। এই কথা যেতিয়া তাই পলাশক ক'লে, তেতিয়া সি ক'লে, তোমাৰ দৰে ছোৱালীবোৰ এনেকুৱাই হয়। তুমি আন কাৰোবাৰ পাপ মোৰ মূৰত দিব বিচাৰিছা। যোৱা ইয়াৰ পৰা, আৰু কেতিয়াও মোক নিজৰ মুখখন নেদেখুৱাবা। ঋতুৱে পলাশক বুজিলে যে সি তাইক ঠগিলে। এতিয়া তাই কি কৰে? ঋতুৰ ওচৰত কোনো বাট নাছিল। তাই আত্মহত্যা কৰাৰ কথা ভাবিলে। সেইদিনা ৰাতি তাই ধেইমানে টোপনিৰ ঔষধ খালে। ঋতুৰ ভনীয়েক গীতুৱে খিৰিকী ফালৰ পৰা দেখিলে টোপনিৰ ঔষধৰ বটল পৰি আছে আৰু বহুত টোপনিৰ ঔষধ তলতো পৰি আছে। গীতুৱে মাক-দেউতাকক মাত দিলে আৰু ঋতুক হস্পিতাললৈ লৈ গ'ল। ডক্তৰে ঋতুৰ জীৱনটো ৰক্ষা কৰিলে আৰু ঘৰত ঋতু আৰু পলাশৰ সম্বন্ধৰ কথা সকলোৱে জানিলে। এই কথালৈ ঋতুৰ মাক-দেউতাকে একো বুজি পোৱা নাছিল।
ঋতুৰ দেউতাকে ঋতুৱে পলাশৰ দেউতাকৰ লগত কথা পাতিবলৈ সিহঁতৰ ঘৰলৈ গ'ল। কিন্তু পলাশ আৰু দেউতাকে ঋতুৰ দেউতাকক বহুত অপমান কৰিলে আৰু ক'লে যে তোমালোকৰ দৰে দৰিদ্ৰ লোকে ধনী লোকক এনেদৰেই জালত পেলায়। এতিয়া ঋতু আৰু মাক দেউতাকৰ সন্মুখত অন্য কোনো বাট নাছিল, কাৰণ সমাজত বদনামী হোৱাৰ ভয়তেই ঋতুৰ গৰ্ভপাত কৰি দিলে আৰু সোনকালেই দৰা বিচাৰিবলৈ ধৰিলে। কিছুদিনৰ পাছত ঋতুৰ বিবাহ দীপুৰ লগত ঠিক হ'ল। কিন্তু বিয়া দিনা দীপুলৈ কোনোবাই ফোন কৰিলে আৰু ঋতুৰ পলাশৰ সম্বন্ধৰ বিষয়ে সকলো কথা কৈ দিলে। তেতিয়া দীপুৱে বিয়া নাপাতি দৰা ঘূৰি গ'ল আৰু সকলো সম্বন্ধীয় গুচি গ'ল। তেতিয়া ঋতুৰ মাক দেউতাক ভনীয়েক বহি লৈ কান্দি আছিল। সেই সময়তে জিন্তু আহিল আৰু সি ঋতুৰ দেউতাকক ক'লে, আপুনি ঋতুক মোলৈ বিয়া দিবনে? মই তাইক বহুত ভাল পাওঁ। ঋতুৰ দেউতাকে তৎক্ষণাতেই জিন্তুৰ কথাত মান্তি হ'ল আৰু ঋতুৰ বিবাহ জিন্তুৰ লগত হৈ গ'ল। কিন্তু ঋতু একেবাৰেই সুখী হোৱা নাছিল, কাৰণ তাই জিন্তুক একেবাৰে পচন্দ নকৰিছিল। আজি সেই জিন্তুৱেই তাইৰ শিৰৰ সেন্দুৰ হৈ ৰ'ল আৰু ঋতুৱে ভাবিলে, ক'ত জিন্তুৱে মোৰ দৰে ছোৱালী পালে হয়। সি মোৰ দুৰ্বলতাৰ সুযোগ ল'লে। সেই সময়তেই জিন্তু কোঠালৈ আহিল। ঋতুৰ বহুত খং আছিল। জিন্তুক ক'লে, তই মোৰ দুৰ্বলতাৰ বহুত ডাঙৰ সুযোগ ল'লি। জিন্তু, তই মোক শিৰত সেন্দুৰ পিন্ধালি বুলিয়ে তই মোক স্বামী হ'লি সেয়া নাভাবিবি। জিন্তুৱে একোকেই নামাতিলে আৰু মনে মনে বিচনাৰ পৰা গাৰু এটা লৈ পকাত হৈ পৰিল। ঋতুৱে ভাবিলে, জিন্তুৰ লগত বিয়া হোৱাতকৈ তাই মৰি যোৱা হ'লে ভাল আছিল। মাক দেউতাক সকলোৰে লগত মোৰ সম্বন্ধ শেষ হ'ল আৰু পলাশে মোৰ জীৱনটোৱেই ধ্বংস কৰি দিলে। মই ক'ত কিমান সপোন দেখিছিলোঁ, সকলো ভাগি গ'ল। বিয়াৰ পিছদিনাৰ পৰাই তাই শিৰৰ সেন্দুৰ মোহাৰি দিলে। কোনোৱেও তাইক দেখিলে নকয় যে তাই নতুনকৈ বিয়া হোৱা বুলি। বিয়াৰ কেইবামাহো পাৰ হ'ল, কিন্তু একেবাৰে কাষতে থাকিও মাক দেউতাক ভনীয়েকে ঋতুক মাত নিদিছিল। সকলোৱে তাইক বেয়া পাইছিল আৰু কেতিয়াও তাই জিন্তুক নিজৰ কাষলৈ আহিবলৈ দিয়া নাছিল আৰু জিন্তুক নিজৰ স্বামীৰূপে স্বীকাৰ কৰা নাছিল। কিন্তু এই কথাতে জিন্তু সুখী আছিল যে ঋতু কেৱল এতিয়া তাৰ পত্নী বুলি। এদিনাখন পলাশে ঋতুলৈ ফোন কৰিলে। তাই ফোন ৰিচিভ নকৰাত তাইলৈ ধমকেৰে মেছেজ দিলে যে যদি তাই পলাশক লগ কৰিবলৈ নাযায় তেন্তে তাই কিছু ভিডিঅ' তাৰ লগত আছে, সেই সকলোবোৰ সি ভাইৰেল কৰি দিব। তেতিয়া ঋতু চিন্তিত হ'ল। সেইবাবে পিছদিনা তাই পলাশক লগ কৰিবলৈ মান্তি হ'ল। ঋতু গোটেই নিশাটো চিন্তাতেই শুব নোৱাৰিলে। জিন্তুৱে সুধিলতো একো নক'লে। পাছদিনা পুৱা তাই যাবলৈ ওলাল। জিন্তুৱে সুধিলত ক'লে যে সীমাৰ ঘৰলৈ যাওঁ। তাই অ'টোত বহি গুচি গ'ল। জিন্তুৰ সন্দেহ হ'ল। সিও অ'টোৰ পাছে পাছে গ'ল। দেখিলে যে ঋতু জংঘলৰ কাষেৰে পাহাৰত পলাশৰ ওচৰলৈ গৈ আছে। ঋতুৱে পলাশক সুধিলে, এতিয়া আৰু কি বিচাৰা? মোক ইয়ালৈ কিয় মাতিলা? মোৰ জীৱনটো তুমি শেষ কৰিলাই। তাই কান্দিবলৈ ধৰিলে। সি হাঁহি মাৰি ক'লে, তোমাৰ দৰে ছোৱালীবোৰৰ হয়েই এনেকুৱা। মই তোমাক কোনোদিন ভাল পোৱাই নাছিলোঁ। তুমি মাত্ৰ কেৱল মোৰ বাবে টাইম পাছ আছিলা। আৰু দীপুক ফোন কৰি ময়েই সকলোবোৰ কৈছিলোঁ আৰু তোমাৰ বিয়া ভাঙিছিলোঁ। কেনে লাগিছে সেই বুৰ্বক জিন্তুৰ লগত বিবাহত বহি? ঋতু আচৰিত হ'ল। পলাশে তাইৰ কাষলৈ আহি তাইৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। ঋতুৱে চিঞৰিবলৈ ধৰিলে। সেই সময়তে জিন্তু আহিল আৰু পলাশ আৰু জিন্তুৰ মাজত মাৰপিট আৰম্ভ হ'ল। পলাশে বন্দুক উলিয়ালে আৰু ঋতুৰ ফালে গুলীয়াব লওঁতেই জিন্তু মাজলৈ আহিল আৰু গুলী জিন্তুৰ গাত লাগিল। জিন্তুৱে নিজৰ দোকানত কাম কৰা ল'ৰাটোক লগত আহিছিল। সি অলপ আঁতৰত ৰৈ আছিল। সি মাৰপিট হোৱা দেখা পাই পুলিচলৈ ফোন কৰি দিলে। পুলিচ আহি পালত পলাশ পলাইছিল, কিন্তু পুলিচে তাক ধৰিলে। গুলী লগাৰ বাবে জিন্তু মাটিতে ঢলি পৰিল। জিন্তুক হস্পিতাললৈ লৈ যোৱা হ'ল আৰু গুলী উলিয়াই দিয়া হ'ল। হস্পিতালত জিন্তুৰ মাকৰ আৰু ঋতুৰ কান্দি কান্দি অৱস্থা বেয়া হৈছিল। ঋতুৱে ভাবিছিল যে
যি জিনটোক মই ইমান বেয়া পাইছিলোঁ, দেখিব নোৱাৰিছিলোঁ, আজি সিয়ে নিজৰ জীৱনটো সংকটত পেলাই মোৰ জীৱন ৰক্ষা কৰিলে। সেই সময়তে জিনটোৱে চকু খুলিলে আৰু সি ৰিতুক মাতিছিল। ৰিতু জিনটোৰ কাষলৈ গৈ বহিল আৰু ক'লে, জিনটো, মোক ক্ষমা কৰি দিয়া। তুমি নিজৰ জীৱনটো কিয় সংকটত পেলালা? মোক মৰিব দিব লাগিছিল। আৰু কান্দিবলৈ ধৰিলে। জিনটোৱে তাইক দেখিলে যে আজি তাইৰ কপালত ফুট, শিৰত সেন্দুৰ লৈছে। জিনটোৱে ক'লে, ৰিতু, মই তোমাৰ বাবে নিজৰ জীৱনটো দিব পাৰোঁ। ৰিতুৱে ক'লে, এইয়া কপালত ফুট, শিৰত সেন্দুৰ, সকলোবোৰ তোমাৰেই হয়। আজিৰ পৰা কেৱল মাত্ৰ মই তোমাৰেই হয়। কিছুদিনৰ পাছত জিনটো সম্পূৰ্ণৰূপে সুস্থ হ'ল। এদিন জিনটোৱে ৰিতুক ক'লে, আজি তুমি ভালদৰে আহাৰ তৈয়াৰ কৰিবা। আজি আলহী আহিব। ৰিতুৱে ভালদৰে আহাৰ বনালে আৰু নিজেও সাজি কাচি প্ৰস্তুত হ'ল। গধূলিলৈ দেখা পালে যে আলহী আন কোনো বেলেগ নাছিল। তাইৰ মাক দেউতাক আৰু ভনীয়েক গীতু আছিল, যি বিয়াৰ পাছত আজি প্ৰথমবাৰলৈ জিনটোৰ ঘৰলৈ আহিছে আৰু কেইবাৰ মাহৰ পাছত তাই নিজৰ পৰিয়ালৰ লগত কথা পাতিছে। সেই সকলোবোৰ জিনটোৰ বাবে সম্ভৱ হৈ ৰ'ল। জিনটোৱে ৰিতুৰ মাক দেউতাকক বুজাব পাৰিছিল। এতিয়া ৰিতুৱে জিনটোক স্বামীৰূপে পাই সুখী হৈছিল আৰু এতিয়া তাই নিজৰ বাকী থকা পঢ়া আৰম্ভ কৰি দিলে আৰু লগতে জিনটোৰো পঢ়া শুনা আৰম্ভ কৰাই দিলে।